হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আজি মই আহিছোঁ বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰত। এইটো অপেনিং হোৱা বেছি হোৱা নাই। তো ইয়াতে টিকট কাউণ্টাৰত টিকট কাটিব নালাগে, এতিয়া এণ্ট্ৰি ফ্ৰী দিছে। তো ইয়াৰ ভিতৰত লগত সোমাইছোঁ। ইয়াৰ ওপৰত ভাগত আছোঁ এতিয়া। ওপৰৰ পৰা গোটেইখিনি দেখা পায়। এইটো 13th ফ্ল'ৰ বুলি কৈছে। এটা অসমৰ ক্ষেত্ৰত এনেকুৱা বনাইছে, আচল বহুত ভাল লাগিছে। তেনেকুৱাকৈ ৰেলিং দি দিছে ফুটবল যাবৰ কাৰণে। দিনৰ ভাগত মানুহ কমকৈ আহে। ৰাতি 8টামান বজাত নাজানো, কিন্তু এইখিনি টাইমত বহুতখিনি মানুহ হয়। ইয়াতে আমাৰ শ্বহীদ আছে, সিহঁতৰ এনেকুৱাকৈ প্ৰতিমূৰ্তি বনাই দিছে। আনহাতে বহুতকেইটা মূৰ্তি নাই ইয়াতে, লাহে লাহে আনিব। টাচ কৰিব মানা কৰিছে গাৰ্ডে, টাচ কৰা নাই। দূৰৰ পৰাই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। তো এনেকুৱাকৈ আছে আমাৰ অসমৰ যিমানখিনি বীৰ আছে। বহুতকেইখন জিলাৰে আছে, প্ৰত্যেক জিলাৰে একোজন আছে। তেজপুৰৰ পৰা, গোৱালপাৰাৰ পৰা, বৰপেটাৰ পৰা, বঙাইগাঁৱৰ পৰা চবৰে আছে। প্ৰথম ভাগৰ লগত আছাম ট্ৰিবিউন ইয়াতে এনেকুৱাকৈ ফটো এলবাম কৰাই দিছে বস্তুবিলাক। এনেকুৱাকৈ গোটেইখিনি পঢ়াই দি ভাল হৈছিলে, আৰু এনেকুৱাকৈ ফটো দিছে। ভিডিঅ'টো পোষ্ট কৰি পিনি কেনেকুৱাকৈ কি আছে সেইটো পঢ়িব পাৰে। আছে অসমীয়া সাহিত্য বা ক'ত হৈছিলে, সভাপতি কোন আছিলে, চব তাতে আপোনালোকে পাই যাব আহিলে। পাঁচখন জেগা আছে, তেনেকুৱাকৈ বাহিৰত ওলাই যাব পাৰি। ইয়াতে আমাৰ অসমৰ মেপখনখিনি ইয়াকৈ বনাই দিছে। ওপৰত লিখা আছে ডাঙৰকৈ জয় আই অসম। এনেকুৱাকৈ বাহিৰৰ পৰা লাইট দি দিছে, আৰু ওপৰত লাইট জ্বলে ৰাতি, বিভিন্ন ধৰণৰ লাইট জ্বলে। সেইফালে ভিতৰৰ ফালে চুজ দিব মানা আছে, খালী কৰি যাব লাগিব। লিখাই আছে দুটা বিন্দু ক্ৰিকেট। আপোনালোকে দেখা পালে ইটো ফালে গ'লে নেটৱৰ্ক ঘূৰিব পাৰি। মই ইটো ফালে গৈছোঁ আৰু ইটো ফালে আপোনাক ঘূৰি আহিছোঁ। বাহিৰত যিবিলাক পানী দেখা পাইছে, সেইটো পানীটো এনেই ইমান দ নহয়, কিন্তু এটা ভাল লগাভাৱে তাত পানীটো আহি দিছে। কোনোবাই ভাবিব এতিয়া ইমান পানী কৰিছে, কিন্তু বাহিৰ ভাগ ইমান ধুনীয়া দৃশ্য আৰু বিভিন্ন ধৰণৰ গছ পুলি ৰুইছে। ইয়াতে ৰাতি হ'লে ইয়াতে লাইট জ্বলিব আৰু পানীত কৰিব। বিভিন্ন ধৰণৰ ফুল আছে, ইয়াতে লাইট লগাই দিছে। আপুনি মেইন গেট ইয়াৰ স্কুল ৰুই দিছে। তাৰফালে কেণ্টিন এখন আছে, লাইট লগাই দিছে গাইজ। আৰু ইয়াৰ বহুতখিনি কাম বাকী আছে, তো পিছত কেতিয়াবা গ'লে ভালদৰে দেখাব চেষ্টা কৰিম আপোনালোকক। তো তাত কেইজনমান কাম কৰা মানুহে কাম কৰি আছে, আৰু এইটো বিল্ডিঙত কিবা কাম চলি আছে। তো টাইম লাগিব। লিখাই আছে শ্বহীদ প্ৰণাম মঞ্চ। ধুনীয়াকৈ চবৰে ইয়াত আছে, ফটো উঠি আছে। ইফালে গ'লে আমরা আছি ইয়াতে। ওপৰফালে গৈ এবাৰ চাই ল'লোঁ কেনেকুৱা কি পৰিৱেশ। ওপৰলৈ উঠি কিনে আপোনালোকে ইয়াতে গৈ কিনে কথা পাতিব পাৰে, আপুনি টাইম স্পেণ্ড কৰিব পাৰে। ইয়াৰ পৰা গোটেই দেখা পায় গাইজ।
গোটেই পাহাৰ, গোটেই নদী মাৰি দেখা পায়। আৰু এফালে দীপৰ বিল আছে। ইয়াৰ ওপৰত থাকিলে গাইজ বহুত ৰ'দ। ইভিনিং টাইমত আহিলে বেছি ভাল। তো মই ইয়াত তললৈকে নামি আহিলোঁ। তো এতিয়া ইয়াতে কেণ্টিনত চাহ পায়, কফি পায়। তো ইয়াতে কিবা এটা খাই ল'লোঁ মই। এতিয়া যাওঁ। তো আপুনি আহিলে ইয়াতে বহিব পাৰিব, কিবা খাই খাবৰ কাৰণে টেষ্ট ল'ব পাৰিব যদি ভিডিঅ'টো